এইখিনি পোৱালি মুৰ্গী পোৱালি আজি বয়স 10 দিনমান হ'ল আৰু প্ৰথম ভেকচিনটো কৰি শেষ হ'ল। 31টা পোৱালি ইনকিউবেটৰত ওলাইছিলে মুৰ্গীৰ আৰু এটা বটা চৰাই পোৱালি। তাৰে 2টা মুৰ্গী পোৱালি ইতিমধ্যে আজিলৈকে মৃত্যু হৈছে, কাৰণ পোৱালিকেইটা দুৰ্বল আছিলে, চকুৰে নেদেখিছিলে। আৰু বাকী পোৱালিকেইটা সুস্থ হৈ আছে আৰু সিহঁতক মই এতিয়া থাৰ্মকল বক্সত ব্ৰুডিং কৰি আছো। ৰাতি হ'লে সিহঁতক এই বক্সতে ৰাখি 60% লাইট দি ঢাকি ৰাখো আৰু দিনত লাইটৰ বিলৰ পৰা বচাবৰ কাৰণে সিহঁতক মই ঘৰৰ বাহিৰত ৰ'দৰ এনেকে বক্সৰ সৈতে ৰাখি দিওঁ। এতিয়া কি হয়, লাইটৰ বিলৰ খৰচাটো কমি যায়। লাইটৰ বিল বহুত আহে। আৰু এইফালে এই মুৰ্গীজনীক মই 15টা মুৰ্গী কণী উমনি দি থৈছিলোঁ আৰু 15টাৰ ভিতৰত 15টা পোৱালি ওলাইছে। ৰিজাল্ট ভাল দিছে, এটা কণী নষ্ট হোৱা নাই আৰু এতিয়া সুস্থ হৈ আছে। আজি এইখিনি ওলোৱা এদিনমান হৈছে পোৱালিখিনি। এইখিনি মাকৰ লগতে ৰাখি দিছোঁ। আৰু ইফালে যি মই টাৰ্কি কণীও দি থৈছিলোঁ মই 6টা, সেই 6টা কণীৰ ভিতৰত 6টাই পোৱালি ওলাইছে। আৰু আকৌ মুৰ্গীকেই দি থৈছিলোঁ, মই আগৰ ভিডিঅ'ত চালে গম পাব। আৰু ইয়াৰ ভিতৰত 2টা অলপ পখৰা টাইপৰ পোৱালি ওলাইছে আৰু বাকী 4টা অলপ কলাৰ লগত বগা ধৰণৰ। অলপ এইবাৰ কালাৰটো অলপ নতুন আহিছে, হ'লে পখৰাৰ নিচিনা পোৱালি ওলায় প্ৰত্যেকবাৰ, বা কেতিয়াবা বগা ওলায়। এইবাৰ কিন্তু কলা ধৰণৰ পোৱালি ওলাইছে 4টা। আৰু এইজনী মুৰ্গীজনী, এই মুৰ্গীজনীকে উমনি দি থৈছিলোঁ। 6টাৰ ভিতৰত 6টা পোৱালি ওলালে। এইটো ইনকিউবেটৰত দিলে মানে টাৰ্কি কণী বহুতো নষ্ট হয়, পাৰ্চেণ্টেজটো কম ওলায়। কিন্তু মুৰ্গীক দি চালোঁ 6টাত 6টাই পোৱালি উলিয়ালে। আৰু এই চব পোৱালিকেইটা ওলোৱাৰ সিহঁতৰ আজি এদিনমান, আৰু সিহঁতি কিমান এক্টিভ। মাকৰ ফুলপাহে কামুৰি ধৰিছে, মূৰত থকা ফুলপাহ। আৰু সিহঁতক মই এতিয়া ষ্টাৰ্টাৰ দানাটো গুড়ি কৰি দিছোঁ আৰু লগত দিনত মই সিহঁতক গুৰ পানী দি আছোঁ। আৰু ইহঁতক মাকৰ লগতে ৰাখিছোঁ বৰ্তমান ঠাণ্ডা দিনত। আৰু এক্সট্ৰাকৈ লাইট দি বৰ্ডিং কৰিলেও লাইটৰ বিল বহুত আহে, যিহেতু এতিয়া কম সংখ্যক পোৱালি উলিয়াইছে দুইজনীয়ে। এইফালে আপোনাৰ 15টা, এইফালে 6টা 21টা পোৱালি লাইট দিনে নিশাই যদি ৰাখোঁ বিল বহুত আহি যাব। সেইকাৰণে মই সিহঁতক বৰ্তমান মাকৰ লগতে ৰাখিছোঁ। এনেদৰে লাইটৰ বিলটো কম কৰিব পাৰি, লাইটৰ বিল ইউজ নকৰাকৈ বৰ্ডিং কৰিব পাৰি। আপোনালোকেও কৰিব পাৰে যদি কম সংখ্যক পোৱালি ওলায়। খালি ইয়াত এটাই ড্ৰবেক আছে যে মাকৰ লগত থ'লে কেতিয়াবা মাকে 2-এটা পোৱালি গচকি মাৰি পায়, সেইটোৱে অলপ অসুবিধা। বাকী এনেই চব ঠিকেই থাকে। এতিয়া মই সিহঁতক 2-এদিন ৰাখি ভাবিছোঁ মাকৰ পৰা তই বেলেগকৈ থাৰ্মকল বক্সত লাইটত বৰ্ডিং কৰিম বুলি। বৰ্তমান 2দিনমান ৰাখোঁ এনেকৈ। আৰু এনেদৰে চব কি ধুনীয়াকৈ সিহঁতি মাকৰ বুকুত লৈ আছে এইদৰে। আৰু সিহঁতক ৰাতি হ'লে মই বক্সতে ৰাখোঁ আৰু সিহঁতক বস্তা চস্তা দি ধুনীয়াকৈ ঢাকি ৰাখি দিওঁ যাতে ঠাণ্ডা নাপায়। আৰু 2দিনৰ পিছত সিহঁতক মই ছেপাৰেট কৰি দিম মাকৰ পৰা। তেতিয়া মাকবিলাকেও বাহিৰত চৰিব, কণী চণী পৰা আৰম্ভ কৰিব। যদি পোৱালিৰ লগতে থৈ দিওঁ, সিহঁতি পোৱালি যতন লওঁতে কণী চণী পৰা বহুত দিন গেপ হৈ যাব। সেইটো কাৰণে মাকৰ পৰা আঁতৰাই দিম সিহঁতক। আৰু মাক দুজনীয়ে ধুমাধুম তেতিয়া সোনকালে কণী পৰাত আৰম্ভ কৰিব আৰু পোৱালিবিলাকো ছেফ থাকিব লাইটত যদি ব্ৰুডিং কৰোঁ। আৰু তেতিয়া ভেকচিন দিবলৈও সুবিধা হ'ব। মাকৰ লগত থাকিলে ভেকচিন কৰিবলৈও অসুবিধা হ'বগৈ, সেইকাৰণে মাকৰ পৰা সিহঁতক ছেপাৰেট কৰি দিম। এইটো আছিল এটা ভিডিঅ' কেনেকৈ আপোনালোকে ব্ৰুডিং কৰিব পাৰে। কম পোৱালি ওলালে 2দিনমান লাইটৰ বিল বচাই, তাৰপিছত আকৌ কেনেকৈ ব্ৰুডিং কৰিব যাতে পোৱালি ভাল থাকে।